আনাপানা মেডিটেশ্যন ফৰ স্কুল ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাধনা। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আনাপানাসতি সাধনা। সাধাৰণ প্ৰশ্ন, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক কিয় আনাপানাসতি সাধনাটো লাগে? দ্বিতীয় প্ৰশ্ন, আনাপানাসতি সাধনাটো কৰিলে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কি কি উপকাৰ হ'ব পাৰে? তৃতীয় প্ৰশ্ন, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আনাপানা সাধনাটো কৰিব পাৰিব? 1 নম্বৰ প্ৰশ্নৰ উত্তৰ, আনাপানা সাধনাটো এটা বিজ্ঞানমূলক পদ্ধতি। বিজ্ঞানমূলক সাধনা। মন নিৰ্মল, পবিত্ৰ, তীক্ষ্ণ, সুবিবেচক তথা শান্ত আৰু সুখী হোৱাৰ সাধনা। ছাত্ৰ অৱস্থাতো বিকাশৰ সময়, শাৰীৰিক বিকাশ আৰু মানসিক বিকাশ। শাৰীৰিক বিকাশৰ বাবে যেনেকৈ সুখাদ্যবোৰ লাগে, মানসিক বিকাশৰ বাবেও সুশিক্ষাবোৰ লাগে, সুচিন্তাবোৰ লাগে। পানী যেনেকৈ প্ৰাথমিক অৱস্থাত নিৰ্মল, পবিত্ৰ তথা ৰংহীন, আকাৰহীন অৱস্থাত থাকে, সেইদৰে ছাত্ৰ অৱস্থাত চিত্তবোৰ নিৰ্মল, পবিত্ৰ তথা ৰংহীন, আকাৰহীন অৱস্থাত থাকে। পানী যেনেকৈ পৰিৱেশৰ বাবে লেতেৰা হয়, ৰঙীন হয়, তপত হৈ উতলি উঠে, বাষ্প হয় বা বৰফ হয়, সেইদৰে পৰিৱেশৰ বাবে চিত্তবোৰৰো বিকাৰ ঘটে। কিছুমান চিত্ত লোভমূলক হৈ পৰে, কিছুমান চিত্ত দেশমূলক হৈ পৰে আৰু কিছুমান চিত্ত মোহমূলক হৈ পৰে। সেয়ে মানুহ সৎ চৰিত্ৰৱানো হয় আৰু অসৎ চৰিত্ৰৱানো হয়। পিছল ৰাস্তাত দুৰ্বল মানুহ অতি সহজতে বাগৰি পৰে। সেইদৰে পংকিল সমাজত দুৰ্বল মানুহ অতি সহজতে অসৎ তথা অকামিলা হৈ পৰে। ছাত্ৰ অৱস্থাত মনবোৰ অতি চঞ্চল তথা অস্থিৰ হৈ থাকে, কল্পনাৰ সপোন দেখি থাকে আৰু দুৰ্বাৰ সাহসত থাকে। কিন্তু বিবেক বিবেচনা দুৰ্বল হৈ থাকে। সেয়ে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে চঞ্চল মনৰ দাগ হৈ পৰে। ফলত ক্ষিপ্ৰ গতিৰে মানসিক অৱস্থাৰ পৰিৱৰ্তন হৈ থাকে। সেয়ে তেওঁলোকে হাই উৰুমি হুলস্থুল পৰিৱেশবোৰ ভাল পায়। ইয়াৰ ফলত গভীৰ মনোযোগ দি গৱেষণা কৰাৰ দৰে ছাত্ৰসকলে অধ্যয়ন কৰিব নোৱাৰে। অধ্যৱসায় শক্তি হ্ৰাস পায়। কোনো কথাকে মনোযোগ দি শুনি থাকিব নিবিচাৰে, কাৰণ মনটো কপাহী তোলাৰ দৰে উৰি ভাল পায়। শিক্ষকৰ কথাবোৰ চকু মেলি ভেলেকি লাগি শুনি থাকিলেও বুজি নেপায়, কাৰণ মনটো ক'ৰবাত গৈ থাকে, কল্পনাৰ জগতত গৈ থাকে। এৰি দিয়া মনটোৱে দৌৰি ফুৰিবই, ই কাৰো কথা নেমানে। অৰ্থাৎ ছাত্ৰজন নিজৰ মনৰ গৰাকী যদিও ওলোটা ই চঞ্চল মনটোৰে দাগ হৈ থাকে। সেয়ে শিক্ষকে ভালকৈ বুজাই দিলেও বুজি পোৱাৰ ক্ষমতা দুৰ্বল হৈ থাকে। ফলত স্মৃতি শক্তি দুৰ্বল হৈ পৰে, বুদ্ধি আৰু চিন্তা শক্তিও দুৰ্বল হৈ পৰে। সাধাৰণতে মানুহে ইন্দ্ৰিয়বোৰৰ অনুভূতি আৰু অনুভৱৰ সহায়ত কথাবোৰ স্মৃতিৰ পথত ৰাখি থয়। কিছুমান কথা গোটেই জীৱনটোৱে মনত থাকে আৰু কিছুমান কথা মাত্ৰ দুদিনমানহে মনত থাকে। ইয়াৰ মূল কাৰণ হ'ল কিছুমান কথা
বালিত ৰেখা টনাৰ দৰে হয়, কিছুমান পানীত ৰেখা টনাৰ দৰে হয়, আৰু কিছুমান কথা শিলত ৰেখা টনাৰ দৰে হয়। সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰৰ বাবে চিন্তা শক্তি, স্মৃতি শক্তি, বিচাৰ শক্তি বঢ়াবলৈ, সৎ চৰিত্ৰ গঢ়িবলৈ, সৎ নাগৰিক গঢ়িবলৈ, উচ্চ শিক্ষিত তথা প্ৰজ্ঞান মানৱ গঢ়িবলৈ আমাক এটা বিজ্ঞানসন্মত উপায় লাগে। সেই মহান উপায়টো হ'ল সাধনাত স্থিত হোৱা। পিছে সাধনাও বহুতো প্ৰকাৰৰ হ'ব পাৰে। সেয়ে আমাক বিজ্ঞানৰ আধাৰত সম্যক সাধনা লাগে। সেইটো হ'ল বিপাসনা সাধনা বা বিদৰ্শন সাধনা। বিপাসনা সাধনাৰ প্ৰাথমিক সাধনাটোৰ নাম আনাপানসতি। বিপাসনা সাধনাৰ প্ৰাথমিক অৱস্থা, সেইটোৰ নাম আনাপানা সাধনা। সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আনাপানসতি সাধনাটো অতি আৱশ্যক। দ্বিতীয় নম্বৰ প্ৰশ্নৰ উত্তৰ, আনাপানা সাধনা কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ কি কি উপকাৰ হ'ব? আনাপানা সাধনাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰসমূহ: ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত মনোযোগ বাঢ়ে, অস্থিৰ মনটো স্থিৰ হয়। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ সজাগতা আৰু সতৰ্কতা বাঢ়ে। ছাত্ৰ ছাত্ৰীসকলৰ স্মৃতি শক্তি বাঢ়ে আৰু সংযমী হ'বলৈ শিকে। ছাত্ৰ ছাত্ৰীসকলৰ সিদ্ধান্ত গ্ৰহণৰ শক্তি বৃদ্ধি হয়। ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ ওপৰত বিশ্বাস বৃদ্ধি হয়। ছাত্ৰ ছাত্ৰীসকলৰ খং, উত্তেজনা, ভয়, দুশ্চিন্তা আদি মানসিক চাপ হ্ৰাস পায়। ছাত্ৰ ছাত্ৰীসকলৰ কৰ্মশক্তি আৰু অধ্যৱসায় শক্তি বৃদ্ধি পায়। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়ন, ক্ৰীড়া বা আন কলাত পাৰদৰ্শিতা বৃদ্ধি হয়। ছাত্ৰ ছাত্ৰীসকলৰ বুজন ক্ষমতা আৰু প্ৰকাশৰ ক্ষমতা বৃদ্ধি হয়। ছাত্ৰ ছাত্ৰীসকলৰ অস্থিৰ মনটো সুস্থ, শক্তিশালী, বিশুদ্ধ তথা শান্ত হয়। ছাত্ৰ ছাত্ৰীসকলৰ হিংসা, দ্বেষ, কাজিয়া পেচাল হ্ৰাস পায়। ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থপৰতা হ্ৰাস পায়। স্বদেশ প্ৰেমিক তথা সুনাগৰিক হ'বলৈ শিকে। ছাত্ৰ ছাত্ৰীসকলৰ দূৰদৰ্শিতা বৰ্ধন হয় আৰু সৎ চৰিত্ৰ গঠন হয়। ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ আৰু শিক্ষকৰ প্ৰতি ভক্তিভাৱ তথা আনৰ প্ৰতি ভাতৃত্বভাৱটো বৰ্ধন হয়। ছাত্ৰ ছাত্ৰীসকল বেআইনী কাৰ্যকলাপৰ পৰা সুৰক্ষিত হৈ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ মনটো আনৰ প্ৰতি কুশল ভাৱেৰে ভৰি থাকে। সেয়ে সদায় আনন্দতে থাকে। তৃতীয় প্ৰশ্নৰ উত্তৰ, ছাত্ৰ ছাত্ৰীসকলে আনাপানা সাধনাটো কেনেকৈ কৰিব লাগে? আনাপানা সাধনাটো কৰিবলৈ কোনো টকা পইচা খৰচ কৰিব নালাগে, কাকো দান দিব নালাগে, কাৰো বাবে চাকি বন্তি জ্বলাব নালাগে, ফুল তুলসী নালাগে, কাকো ভক্তি বা প্ৰাৰ্থনা কৰিবও নালাগে, কাৰো নাম জপ কৰিব নালাগে, কোনো কল্পনা কৰিব নালাগে, কোনো পূজা পাঠ কৰিব নালাগে, কোনো তন্ত্ৰ মন্ত্ৰ কৰিব নালাগে, কোনো গোপনীয়তা নাই, কাৰো পৰা আশীৰ্বাদ বিচাৰিব নালাগে। আনাপানা এটা পালি শব্দ। আনা মানে পালি শব্দৰ অৰ্থ শ্বাস আহিছে আৰু পানা মানে প্ৰশ্বাস ওলাই গৈছে। আনাপানা মানে শ্বাস প্ৰশ্বাস হৈ আছে। ইয়াক গভীৰভাৱে একানপতীয়াকৈ নিৰীক্ষণ কৰি থকাটোৱে সাধনা। অৱশ্যে নিৰীক্ষণ কৰাৰ পদ্ধতি আছে। অভ্যাস কৰিলে মনটো অকল শ্বাস প্ৰশ্বাসতে স্থিৰ হয়। ই এটা বাস্তৱত
প্ৰায়োগিক অভ্যাস। ইয়াৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ সহায় ল'লে ভাল হয়। যিকোনো সময়তে এই অভ্যাসটো কৰিব পাৰি। অৱশ্যে নীৰৱ নিতাল পৰিৱেশ এটা হ'লে ভাল হয়। কোনো চাকি বন্তি জ্বলাব নালাগে, শুৰ সমলৈ নালাগে, শুই উঠিয়ে বা শোৱাৰ সময়ত বিচনাতে কৰিব পাৰে। এই কামটো অতি সহজ সৰল, পিছে অলপমান ধৈৰ্য লাগে আৰু অলপমান অধ্যৱসায় লাগে। চকু মুদি ভৰি পকাই ৰাজহাড় পোনকৈ ৰাখি অলপ সময় অলৰঅচৰভাৱে বহি থাকিব লাগে। কিছু সময় অলৰঅচৰভাৱে বহি থাকি সোঁহাতৰ ওপৰত বাওঁ হাতখন ৰাখিব লাগে। ইয়াৰ পিছত মনতে কেইটামান কথা চিন্তা কৰিব লাগে। সেইকেইটা হ'ল, মই সুখী হ'ম, উচ্চ শিক্ষিত হ'ম, মই জ্ঞানী হ'ম, জ্ঞানেই মোৰ আশ্ৰয়, সেয়ে মই সত্যত চলিম, সত্যই মোৰ আশ্ৰয়, মই সৎগুণী হ'ম, সেয়ে সৎগুণেই মোৰ আশ্ৰয়, মই কাকো হিংসাও নকৰিম, কাকো হত্যাও নকৰিম, কোনো বস্তু চোৰ নকৰিম, অসৎ কথা চিন্তা নকৰিম, মিছা কথাও নকম আৰু কোনো নিচাও নেখাম। এই কথা কেইটামান চিন্তা কৰিব লাগে। ইয়াৰ পিছত প্ৰথমতে কেইটামান দীঘল শ্বাস প্ৰশ্বাস ল'ব লাগে। পিছলৈ স্বাভাৱিক শ্বাস প্ৰশ্বাস হ'ব দিব লাগে। স্বাভাৱিক শ্বাস প্ৰশ্বাসৰ শিহৰণ অনুভৱৰ দ্বাৰা অকল শ্বাস প্ৰশ্বাস নিৰীক্ষণ কৰি থাকিব লাগে। প্ৰথমতে 20 মিনিট, লাহে লাহে 30 মিনিট সময় হ'লে ভাল। শেষলৈ 1 ঘণ্টা সময় বহিব পাৰিলে আৰু ভাল। অনুভূতিৰ সহায়ত শ্বাস প্ৰশ্বাসত মনটো স্থিৰ কৰিব পাৰিলেই মনটো স্থিৰ হয়, সুস্থ হয় আৰু শান্ত হয়, পবিত্ৰ হয়, নিৰ্মল হয়, অৱশেষত সুখী হয়। কামৰ মাজতো 3-4 মিনিট সময় চকু মুদি আনাপানা কৰি মনটোক অলপমান সময় বিশ্ৰাম দিব লাগে। আনাপানা সাধনাটো বিদৰ্শন সাধনাৰ প্ৰাথমিক অৱস্থা। আনাপানা কৰিলেহে বিদৰ্শন বা বিপাসনা সাধনা কৰিব পৰা হয়। পিছে সাৰ পানী দি আম গছ এজোপা লগালেও এবছৰতে ই ফল নিদিয়ে, সময় লাগে। ইয়াক হাবি বননিৰ পৰা, জীৱ জন্তুৰ পৰা সুৰক্ষা কৰি ৰাখিব লাগে, তেতিয়াহে ই সময়ত ফল দিবলৈ ধৰে। অৱশ্যে কিছুদিনৰে পৰা ই ছায়া দিবলৈ ধৰে। সাধনা কাৰ্যটোও তেনেকুৱা, নিজৰ উদ্যম আৰু যত্নৰ ওপৰত নিৰ্ভৰ কৰে। অন্যথাই হাবি আৰু জীৱ জন্তুৱে আম গছজোপাক পুলিতে মাৰি পেলোৱাৰ দৰে 5 প্ৰকাৰৰ শত্ৰুৱে আৰাম বিচৰা তৃষ্ণাই সাধনাটোকে মাৰি পেলায়। তেতিয়া ই লোকৰ আগত কৈ ফুৰা এটা ফফলা বিদ্যা মাত্ৰ হৈ পৰে। সাধনা কৰি থাকোঁতে ছাত্ৰ ছাত্ৰীসকলৰ মনত 5 প্ৰকাৰৰ শত্ৰুৰ পৰা বাধা আহিব পাৰে। সেই বাধাবোৰ মনতে পুহি ৰখা শত্ৰু। সেইকেইটা হ'ল লোভ, আৰামকৈ থকাৰ ইচ্ছা, কষ্ট কৰি সাধনা কৰিবলৈ অনিচ্ছা, আৰামকৈ থকাৰ লোভ, দেশ, শৰীৰক কষ্ট দিবলৈ বেয়া পোৱাৰ ভাৱ, এলাহ ভাৱ, দেশ ভাৱ, জঠৰতা, শাৰীৰিক জঠৰতা, কামটো পিছলৈ থোৱাৰ ইচ্ছা, বিৰক্ত ভাৱ। নেক্সট, বিদ্ৰোহ, ইমান কষ্ট কৰিলেও একোৱে লাভ হোৱা নাই, তেনে বিদ্ৰোহ ভাৱ। পঞ্চমত সন্দেহ, বিদ্যাটোৰ ওপৰতো সন্দেহ, নিজৰ ওপৰতো সন্দেহ। এই 5 প্ৰকাৰৰ শত্ৰুৱে সাধনাক বাধা দিবলৈ আহিব। কিন্তু উদ্যমীসকলৰ বাবে এই 5 প্ৰকাৰৰ শত্ৰুৰ বিপৰীতে যুঁজিবলৈ 5 প্ৰকাৰৰ মহামূল্যৱান প্ৰজ্ঞা তৰোৱাল আছে। সেইকেইটা হ'ল
বিশ্বাস, প্ৰচেষ্টা, সতৰ্কতা, মনোযোগ আৰু প্ৰজ্ঞা। আনাপানা সাধনাটো সুবিধা পালে সকলো সময়তে কৰিব পাৰি। অৱশ্যে অভিজ্ঞ শিক্ষকৰ সহায়ত প্ৰথমতে পদ্ধতিটো শিকি ল'ব লাগে, অন্যথাই সম্পূৰ্ণ লাভ নেপাবও পাৰে। সাধনাৰ পৰা হোৱা লাভবোৰ, উপকাৰবোৰ নিজৰ হাতত, নিজেই নিজৰ গৰাকী। সাধনাৰ শেষত সকলোৰে প্ৰতি কুশল মৈত্ৰী ভাৱনাৰে সকলোৰে মংগল কামনা কৰিব লাগে। ভৱতু সৰ্ব মংগলম।